বাহিৰে ৰংচং ভিতৰে কোৱা ভাতুৰি পথ যাতায়াত আৰু যোগাযোগৰ ক্ষেত্ৰত আচলতে ৰাজ্যত এতিয়া সেইখন ছবিয়ে প্ৰতিফলিত হৈছে কাৰণ ৰাজ্যত পকী পথ নিৰ্মাণৰ নামত যি চমক সৃষ্টি কৰা হৈছে যি চহৰ অঞ্চলত পকী পথ নিৰ্মাণ কৰা হৈছে বিভিন্ন জিলাসমূহত আমি দেখিবলৈ পাইছোঁ শোণিতপুৰ জিলাতো সেই একেই পৰিৱেশ কিন্তু গ্ৰামাঞ্চলত এতিয়াও এনেধৰণৰ পৰিৱেশ যে যাতায়াতৰ ক্ষেত্ৰত ৰাইজে জিয়াটো ভুগিবলগীয়া পৰিৱেশৰ সৃষ্টি এতিয়াও হৈ আছে আমি তেজপুৰৰ বিন্দুকুৰি অঞ্চলত উপস্থিত আছোঁ এয়া এটা পথ এয়া বিন্দুকুৰি গাঁও পঞ্চায়তৰ কাৰ্যালয় সন্মুখৰ এটো পথ আমি দেখুৱাইছো বিন্দুগুৰি চেণ্টাৰৰ পৰা বান্দৰমাৰীলৈকে যি সংযোগী এই গড় কাপ্তানি পথছোৱা এই গড় কাপ্তানি পথছোৱা প্ৰায় 25 বছৰ ধৰি এনে ধৰণে আছে আৰু ঠায়ে ঠায়ে এই পথছোৱা এতিয়া ভাঙি পথৰ মাজত পুখুৰীৰ সৃষ্টি হৈছে যেতিয়া বৰষুণৰ বতৰ হয় বা বাৰিষাৰ সময় হয় তেতিয়া ইয়াত এনে ধৰণে যিসমূহ গাঁতত পানী জমা হৈ এটা যেন ক্ষুদ্ৰ পুখুৰীৰ সৃষ্টি হয় ইয়াৰ এই যি পথ এই পথছোৱা যথেষ্ট গুৰুত্বপূৰ্ণ এছোৱা পথ কাৰণ এফচিআই গুদামৰ পৰা ইয়াৰ যিসমূহ মালবাহী যিসমূহ ট্ৰাক সেই ট্ৰাকসমূহ ইয়ালৈ এই পথেৰে যোগাযোগ কৰে বা যাতায়াত কৰে মিছামাৰীলৈকে ইয়াৰ যাতায়াত হয় আৰু যিখন বিন্দুগুৰি বজাৰ দেওবৰীয়া যিখন বজাৰ সেই গুৰুত্বপূৰ্ণ বজাৰখনলৈ এই পথটোৰেই ব্যৱসায়ী হওক বা সাধাৰণ ৰাইজে ইয়াৰ পৰাই এই পথেৰেই যাতায়াত কৰে গতিকে যথেষ্ট এটা গুৰুত্বপূৰ্ণ পথ কিন্তু পথৰ এই দুৰৱস্থা আমি স্থানীয় ৰাইজ আছে যথেষ্ট কেইগৰাকীমান মহিলা আছে আমি কথা পাতিবলৈ চেষ্টা কৰিম এই পথটোৰ এই অৱস্থা কিমান দিনৰ পৰা আজি হৈ গ'ল বহুত দিনে হৈ গ'ল 2-25 বছৰ মানে হ'ল বহুত দিন হৈ গ'ল একে গাড়ী কিমান এখিনিত এক্সিডেণ্ট হয় আৰু এইখিনি জেগাটো সেইখিনি মাজে মাজে প্ৰায় ৰাস্তাটোৱে গোটেই ৰাস্তাটো কিমান মানে প্ৰায় 2-2.5 কিলোমিটাৰমান ৰাস্তা বেছি হ'লেও কম নহয় ইমানখিনি আছে মানে ইমান বেয়া হৈছে বজাৰৰ গাড়ী যাব নোৱাৰে তাৰপৰা বাগানৰ হেৰিয়া গুদামৰ গাড়ীবিলাক তাৰপিছত এইবিলাক শিল পাথৰ যে ডাম্পাৰবিলাক সকলো আহে কিন্তু ৰাস্তাটোৰ মেৰামত কোনো নকৰে এতিয়া আমি তেতিয়াই মই ভাবিছিলোঁ আমাৰ মহিলাখিনিয়ে ওলাই আমি গুদামৰ ওচৰত আমি ধৰণি দিম আমি এই কথাটোৱে ভাবি আছিলোঁ এতিয়া তোমালোকে গতিকতে আহিছা ভালেই হৈছে যাতে অতি সোনকালে ৰাস্তাটো হ'ব লাগে আমাৰ এইখিনি ডাঙৰ এক্সিডেণ্ট হ'ব জানা সেইদিনাখন হৈছে এখন এই ৰাস্তাটোৰেদি আপোনাৰ শিশু বিদ্যালয়লৈ যোৱা বা যিসমূহ ৰোগীয়া লোক তেওঁলোকতো অহা যোৱা হয় এইফালেদি ল'ৰা ছোৱালী স্কুল যায় আহে কিছুমান এই ৰাস্তাত পোৱালীবিলাকৰ কাপোৰ ভিজি যায় এনেকৈ আধা বাটৰ পৰা ঘূৰি যাবলগীয়া হয় সেইটোৱে এই পূৰা পানী হৈ যায় গোটেইখিনি পানী হয় গোটেই পানী হৈ যায় মানুহ মানে এইবিলাকত চিনি নাপায় এই দত দি দিয়ে ভৰি এনেকুৱা আপোনালোকে কেতিয়াও বিধায়কক এই বিষয়ে জনাইছেনে কেতিয়াবা আপোনালোকে এনেইতো কাগজ পত্ৰ জনাইছে বুলি আমি জানো কাৰণ আমাৰ এই পঞ্চায়তটো দেখিছে আপোনাৰ আমাৰ ওচৰতে পঞ্চায়তটো আছে পঞ্চায়ত হোৱাৰ অৱস্থা মানে এইটো দুটা সমষ্টিৰ বাজেট পৰি গৈছে ৰাঙাপাৰা সমষ্টিও আছে তেজপুৰ সমষ্টিও আছে এই পথছোৱা তেজপুৰ সমষ্টিটো পৰে আৰু ৰাঙাপাৰা হয় তেজপুৰ দুইটা সমষ্টিতে পৰিছে এতিয়া আমাৰ দুইজন বিধায়কে জনাই থোৱা আছে বুলি আমি জানো জনাৰ পিছতো তেওঁলোকে এতিয়ালৈকে একো ব্যৱস্থা এটা কৰা নাইকিয়া আৰু এই ৰাস্তাটো দেখিছে ইমান গাঁত আমাৰ সপ্তাহে দেওবাৰ বজাত আমাৰ হাঁহ কুকুৰা আমি খুলিবই নোৱাৰোঁ ইমান ডাঙৰ এক্সিডেণ্ট হাঁহ কুকুৰা কিমান মৰিছে কুকুৰ ছাগলী কিমান মৰে হিচাপ নাইকিয়া আৰু দেওবাৰ দিনটো আৰু বেয়া কাৰণ সন্ধিয়া সময়লৈকে বজাৰৰ পৰা মানুহ ৰাতি আন্ধা যায় পানী ভৰি গ'লে ইমান কষ্ট হয় এই কিমান গাড়ী পাল্টি খাই গৈছে ইয়াত আজিলৈকে কিন্তু একো ব্যৱস্থা হোৱা নাই আমি ভাবিছোঁ সোনকালে কৰি দিলে ভাল হয় নাই এতিয়া বাৰিষা ছিজন ধৰক আপুনি ক'লে যে দুটা আমি ৰাস্তাটোৰ মেপ বনোৱা হৈছিলে আমি ভাবিছিলোঁ যে ৰাস্তাটো বনিব মেপ এতিয়ালৈকে বনোৱা আছে ক'ত দিয়া হৈছে আমি কিন্তু গম নাপাওঁ কিমান দিনৰ আগৰ কথা এইটো হ'ল 10 বছৰ হৈ গ'ল নাই 10 বছৰ হ'ল 10 বছৰে প্ৰথমতে বনোৱা হৈছে 10 বছৰ হ'ল আমি এইখিনিতে মেপ বনাইছিলোঁ আমি যিমান মানে হেৰিত আছোঁ সেইকেইটাই আমি বনাইছিলোঁ মেপ বনোৱাৰ পিছতো কিন্তু পথ নিৰ্মাণ নহ'লে হোৱা নাই আমি সদায় ভাবি থাকোঁ যে এইটো মেপ বনোৱা হৈছে এইবাৰ হ'ব কিন্তু নহয় আচলতে দুটা সমষ্টিৰ কথা কোৱা হৈছে যে ইয়াতে তেজপুৰ সমষ্টি আৰু ৰঙাপাৰা সমষ্টি এছোৱা তেজপুৰ সমষ্টিত পৰে এছোৱা ৰঙাপাৰা সমষ্টিত পৰে সেইবাবে কিছু জটিলতা আহিছে নেকি পথটো নিৰ্মাণৰ বাবে সেইটোৱে হ'ব দুটা সমষ্টিৰ পৰাৰ কাৰণেই হৈছে বাৰু এইটো আমি দুইজন বিধায়ককে কোৱা হৈছে যে ৰঙাপাৰা সমষ্টিও কোৱা হৈছে তেজপুৰ সমষ্টিৰো কোৱা হৈছে তেওঁলোকে এতিয়ালৈকে মানে একো ডিচিশ্যনটো লোৱা নাই বাৰু আৰু তেনেকৈ আমি একো গম পোৱাও নাই আৰু এতিয়া বাৰিষা আহি আছে গতিকে যথেষ্ট সমস্যাৰ সৃষ্টি এতিয়া শুনিলোঁ আমি যেতিয়া ওলাই আহিছোঁ তো কিছুমান মানুহে মানে আমাক কৈছে যে এমাহৰ পিছত বোলে ৰাস্তাটো ঠাঁত লগাব বুলি কোৱা হৈছে কিন্তু এনেধৰণেতো আপোনালোকে শুনিয়ে থাকোঁ সেইটোৱে আশা কৰিছেনে আৰু এমাহৰ ভিতৰত হ'ব বুলি আশা কৰিছে মই আশা নকৰোঁ শুনিছোঁহে এইটো কেতিয়াও নহয়
আকৌ নেক্সটৰ বাৰ তোমালোকে আহিবা আকৌ এনেকৈয়ে পাবা এনেকৈয়ে আমি ক'ব লাগিব চিঞৰিব লাগিব কিন্তু মুঠতে ৰাস্তাটো হ'ব লাগিব মুঠতে ৰাইজৰ যি কষ্ট ৰাইজৰ যি যন্ত্ৰণা সেয়া বছৰ বছৰ ধৰি একেধৰণেই আছে তেওঁলোকে কৈছে যে প্ৰায় 20 বছৰ ধৰি 20-25 বছৰ ধৰি তেওঁলোকে এই যন্ত্ৰণাত তেওঁলোকে ভুগি আছে বাৰিষাৰ সময়ত তেওঁলোকৰ অৱস্থা নাই এই পথেৰে তেওঁলোকৰ ৰোগী অহা যোৱা কৰে বজাৰলৈ অহা যোৱা কৰে ৰাইজ ছাত্ৰ ছাত্ৰী এই পথেৰে অহা যোৱা কৰে দুৰ্ঘটনাও সংঘটিত হৈছে কিন্তু 20-25 বছৰ ধৰি কোনো ধৰণৰ এই পথটো নিৰ্মাণৰ কোনো ব্যৱস্থা হোৱা নাই পুনৰ নিৰ্মাণৰ কোনো ব্যৱস্থা হোৱা নাই আৰু ৰাইজে এটা কথা কৈছে যে যেহেতু এই ৰাস্তাটোৰ এছুৱা তেজপুৰ সমষ্টিত আৰু এছুৱা ৰঙাপৰা বিধানসভা সমষ্টিত পৰে সেইবাবে কিছু জটিলতা আহিছে বুলি ৰাইজে এতিয়া আশংকা কৰিছে গতিকে তেওঁলোকে দুয়োটা সমষ্টিৰ দুয়োগৰাকী বিধায়কলৈ আবেদন জনাইছে যে পথছোৱা এই ৰাজনীতিৰ পৰা উদ্ধত গৈ যাতে ৰাইজৰ সমস্যা সমাধান কৰি পথছোৱা যেন তেওঁলোকৰ বাবে নিৰ্মাণ কৰি দিয়ে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ